জয় মা চামুণ্ডা 22 মে 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে কৃষ্ণ পক্ষৰ দশমী তিথি আৰু আজি হৈছে জেঠ মাহৰ 7 তাৰিখ। আজি দিনটোত পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰ থাকিব 5:48 গধূলিলৈকে আৰু তাৰ পিছত পৰিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ। আজি কৰণ কৰিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ কৰিব বিষ্কুম্ভ যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ দুপৰীয়া 12 বজালৈকে যিসকল জন্মগ্ৰহণ কৰিব 12:09 তেওঁলোকৰ কুম্ভ ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মিব তেওঁলোকৰ মীন ৰাশি হ'ব। আজি 11:50 পুৱাৰ পৰা 12:45 দুপৰীয়ালৈকে অভিজিত মুহূৰ্তটো থাকিব আৰু ৰাহু কালটো 2টা বাজি মানে দুপৰীয়া 2টা বজাৰ পৰা 3:43 আবেলিলৈকে ৰাহু কালটো থাকিব আৰু দিশকুলটো থাকিব দক্ষিণ দিশত আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুৰ্ভগা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ শেষত আমি এটা জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা জন্ম কুণ্ডলীৰ লগত জড়িত বা ধৰ্ম আধ্যাত্মৰ লগত জড়িত বিশেষ কথা এটা আমি সদায় আলোচনা কৰিম। এতিয়া আহকচোন আমি মেষ ৰাশিৰ বিষয়ে আলোচনা কৰি লওঁ। মেষৰ কাৰণে আজি আপোনালোকে স্পষ্ট আৰু নিডৰ হৈ থকাটো বহুত জৰুৰী। স্পষ্ট আৰু নিডৰতাৰে আপোনালোকে সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকক কোনোবাই হেল্প কৰিব পাৰে, ধনৰ ক্ষেত্ৰত কোনোবাই পইচা দিব পাৰে, আপোনালোকৰ হয়তো প্ৰয়োজন হ'ব পাৰে, বেলেগৰ পৰা আজি ল'বলগীয়া হ'ব পাৰে। নৰ্মেলি ধনৰ স্থিতিটো মধ্যমীয়া দেখুৱাইছে, বহুত বেছি ভাল বুলি আজি ক'ব নোৱাৰে। স্বাস্থ্য ক্ষেত্ৰতো বৰ এটা বিশেষ শুভ আজিৰ দিনটোত নাই দেখুওৱা। পৰিবাৰ মধ্যতো বৰ এটা শান্তি বনি নাথাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ভালেৰে দিনটো পাৰ হোৱা যেন দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকে যিটো ধৰক ব্যৱসায়ত এইদিনত আপোনালোকে কৰিম বুলি ভাবিছিলে বা এইটো মাহত আপোনালোকে টাৰ্গেট ৰাখিছিলে বা কৰ্মচাৰীবিলাকক বুজাইছিলে সেইটো বস্তু কৰিবলৈ অকণমান মেহনত লাগিব। ঘপকে আপোনালোকে ভবা মতে একেবাৰে একুৰেট ৰিজাল্টটো আপোনালোকে দেখিবলৈ নাপাব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনক আপোনালোকে গুৰুত্ব দিব আজি মানে আপোনালোকৰ জীৱনত যে আপোনাৰ সংগীজনৰ কাৰণে বা সংগীজনৰ জীৱনত আপোনাৰ কাৰণে কিমান গুৰুত্ব আছে, কিমান মহত্ব আছে সেই বস্তুটো আপোনালোকে আজি পৰিলক্ষিত কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে ঘৰত আপোনালোকৰ অকণমান অশান্তি হৈ থাকিব পাৰে যিকোনো সদস্যৰ কাৰণে। আজি কিবা এটা বিশেষ ধৰণে মনত ধৰক আঘাত পালে, আপোনাৰ পৰা বেয়া পালে, এনেকুৱা ধৰণৰ পৰিস্থিতি আপোনালোকৰ ঘৰত আজি হ'ব পাৰে। শাৰীৰিক সমস্যাবিলাকো আজি আপোনালোকৰ বিভিন্ন ধৰণৰ থাকিব পাৰে। শাৰীৰিকভাৱে আপোনালোকে নিজকে বৰ সুস্থ যেন নাপাব পাৰে। আজি যিকোনো কিবা এটা নহয় কিবা এটা অসুবিধা আপোনালোকে আজি সন্মুখত পাব পাৰে। ধনৰ দিশতো আজি বৰ শুভ বুলি ক'ব নোৱাৰি আপোনালোকৰ দিনটো আৰু পৰিবাৰ মধ্য ঠিকে থাকে বাৰু পাৰ হ'ব, কিন্তু বহুত বেছি একেবাৰে বহুত ভাল বুলিও ক'ব নোৱাৰি। আৰু লগতে প্ৰেমৰ দিশত আজি আপোনালোকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা কিছুমান এনেকুৱা কথা শুনিবলগীয়া হ'ব পাৰে যিবিলাকে নেকি আপোনালোকৰ হয়তো চিন্তা বঢ়াব পাৰে, চিন্তা বৃদ্ধি কৰিব পাৰে। বহুত বেয়া নহয়, তথাপিও তেনেকুৱা কিবা কথা আলোচনা হ'ব পাৰে। ব্যৱসায় বাণিজ্যত খুব ভাল আজি আপোনালোকৰ পইচা আপোনালোকে যদি ব্যৱসায়ত যদি নিৱেশ কৰিছে তেতিয়াহ'লে তাত আপোনালোকে ফল পাব। যদি ব্যৱসায় ক্ষেত্ৰত কিবা পাবলগীয়া আছিলে সেইটো আপোনালোকে পাব। আৰু যিকোনো যদি আইডিয়া নতুনকৈ আজি আপোনালোকে এপ্লাই কৰিছে, কিবা এটা যদি সাল সলনি কৰিছে ব্যৱসায়স্থলীত তেতিয়াহ'লে তাৰ কাৰণেও আপোনালোকৰ ভাল দেখুৱাইছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আপোনালোকৰ মনৰ উদ্বিগ্নতা, মনোবৈজ্ঞানিক যিটো এটা মানে ভয় বুলি ক'ব পাৰি, ধৰক বেছি মানুহ দেখিলে ভয় লগা, বেছি মানুহৰ আগত নিজকে ফেচ কৰিবলৈ মন নকৰা, তেনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে নকৰিব। যিমান পাৰে আপোনালোকে মানুহৰ আগত নিজকে ফেচ কৰিবলৈ চাব, আত্মবিশ্বাসটো আপোনালোকে বঢ়াবলৈ চাব, সেল্ফ কনফিডেন্সটো আপোনালোকে পুৰা প্ৰমোট কৰিব লাগিব। নহ'লে আপোনালোকৰ অকণমান অসুবিধা আজি জীৱনত হ'ব পাৰে। গতিকে সেই বস্তুবিলাক মজবুত কৰাটো দৰকাৰী। স্বাস্থ্যৰ পক্ষে বৰ এটা শুভ আজি দিনটো নাই দেখুওৱা। ধনৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে। পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ ক্লেশ কাজিয়া বনিব পাৰে, এজন সদস্যই অকণমান গণ্ডগোল লগাব পাৰে বা 2-3জনৰ মাজতো হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি অকণমান প্ৰেমিক প্ৰেমিকাৰ পৰা ছাপোৰ্টটো নাপাব পাৰে, কিবা কথাত খং উঠিব পাৰে, কিবা কথাত বুজিও অবুজন হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আপোনালোকে যদি আজি কিবা সাল সলনি কৰিছে বা কিবা যদি পইচা লগাম বুলি ভাবিছে নলগাব আৰু বহুত ডাঙৰ ডিচিশ্যন আজি দিনটোত আপোনালোকে নল'ব। বৈবাহিক জীৱনতো বৰ এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি, সৰু সুৰা বাদ বিবাদ আপোনালোকৰ কাৰণে দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আপোনালোকে নিজৰ জীৱনটো কোনফালে কেনেকৈ কোনটো গতিত গৈ আছে বা আপোনালোকে কি কৰা উচিত বৰ্তমান সময়ত আপোনালোকৰ জীৱনৰ স্থিতিটো, আপোনালোকৰ কেৰিয়াৰ হওক, বৈবাহিক হওক, ষ্টেটাছটো কেনেকুৱা হৈ আছে সেইটোত অকণমান গুৰুত্ব দিব। নিজৰ যদি কিছুমান ভুল হৈ আছে অলপ দিনৰ পৰা শুধৰাম বুলি নিজেও ভাবিছে বা কিছুমান ভুল এনেকুৱা আছে যিবিলাক নেকি ভুল বুলি বেলেগে গম পায় কিন্তু আপুনি ভুল বুলি ভাবা নাই বা আপোনাৰ চকুত পৰা নাই, তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে সাল সলনি কৰিব লাগিব। ব্ৰেইনটো অকণমান ষ্ট্ৰং বনাব লাগিব। ছাবকনচিয়াছ মাইণ্ডৰ পাৱাৰটো আপোনালোকে বৃদ্ধি কৰিব লাগিব। যিকোনো চিন্তা আপোনালোকে বেছিকৈ কৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। ধনৰ দিশ আজি মজবুত দেখুৱাইছে। স্বাস্থ্যৰ পক্ষেও আজি শুভ। পৰিবাৰৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ ভালকৈ পাৰ হৈ যাব আৰু প্ৰেমৰ ক্ষেত্ৰতো আজি একো বেছি চিন্তা কৰিবলগীয়া নাই।
বৈবাহিক জীৱনতো ভালকৈ আজি পাৰ হোৱা যেন দেখা গৈছে, কিন্তু ব্যৱসায়স্থলীত আপোনালোকৰ বৰ এটা শুভ দিন নাই দেখুওৱা। আজি অকণমান কিবা কথাত আপোনালোকৰ মনটো অকণমান মানে ডাউন হৈ থাকিব পাৰে। ব্যৱসায় ক্ষেত্ৰত কিবা হয়তো ভাবি আছে বা কিবা আপুনি ভবামতে হোৱা তেনেকুৱা ধৰণৰ কাৰণ হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আপোনালোকে লোকৰ সফলতা এপ্ৰিচিয়েট কৰক। লোকে যদি কিবা এটা প্ৰাপ্তি কৰিছে, লোকে যদি সফল হৈছে, সেইটোত আপোনালোকে মানে ইনে দেখুৱাই পেলাই নহয়, অন্তৰৰ পৰা আপোনালোকে হেপী হ'বলৈ চেষ্টা কৰক। তেওঁলোকক যিমান পাৰে সিমান আপোনালোকে উৎসাহ প্ৰদান কৰক। তেতিয়া আপোনালোকৰ ভাগ্যৰ ৰাস্তা খুলিব আৰু আপোনালোকৰ মনটো ভাল লাগিব যে বেলেগৰ কাৰণে অকণমান আমি কিবা এটা কৰিছোঁ, তেনেকুৱা যেন আপোনালোকৰ অনুভৱ হ'ব। আজি স্বাস্থ্য আপোনালোকৰ ঠিকে দেখুৱাইছে, ধনৰ দিশতো বৰ একো চিন্তা কৰিবলগীয়া নাই। নিৱেশ আদি আৰামছে আপোনালোকে আজি কৰিব পাৰিব। পৰিবাৰ মধ্যত সুখ শান্তি সমৃদ্ধি দেখুৱাইছে, হাঁহি ফূৰ্তিৰে দিনটো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি সম্পূৰ্ণ ছাপোৰ্ট দেখুৱাইছে। প্ৰেমিক প্ৰেমিকাই আজি এটা ভাল মুভমেণ্ট অতিবাহিত একেলগে কৰিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে যেনেকৈ বিচাৰিছে, যেনেকৈ ফৰ্মুলা এপ্লাই কৰিছে, তেনেকৈ আপোনালোকে ছাকচেছ হোৱাৰ পথবিলাক দেখা গৈছে। বৈবাহিক জীৱনত ইজনে সিজনৰ কাৰণে সৰু সৰু এনেকুৱা মিঠা শব্দ আপোনালোকে ইউজ কৰিব পাৰে বা ইজনে সিজনক এনেকুৱাকৈ ছাপোৰ্ট দিব পাৰে, যিটো নেকি তেওঁলোকে জীৱনৰ টেনশ্যনবিলাকত বহুত বেছি আজি ৰিলিফ পাব পাৰে। বৈবাহিকটো যদি শান্তিপূৰ্ণ হৈ থাকে, মই সদায় কওঁ, তেতিয়াহ'লে বহুত কিবা গণ্ডগোল বাহিৰত হৈ থাকিলেও বস্তুটো ষ্টেবল হৈ থাকে। কিন্তু ঘৰত যদি বহুত দুই নাও দুই ভৰি হৈ যায়, তেতিয়া মানুহে মানে পানীৰ পৰা উঠাই যে বালিত দি দিয়ে, মাছৰ নিচিনা কৰাবলৈ ধৰে। গতিকে সেই বস্তুটো বহুত জৰুৰী। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আজি দিনটো ফূৰ্তিৰে আপোনালোকৰ পাৰ হ'ব। খুব ফূৰ্তি ফাৰ্তা আপোনালোকে কৰক, আজি এনজয় কৰক, লোকক হহুৱাবলৈ চেষ্টা কৰক। সৰু সুৰা পাৰ্টিও আপোনালোকে কৰিব পাৰে, বন্ধু বান্ধৱৰ লগত বা ভাই ভনীৰ লগত এণ্টাৰটেইনমেণ্ট কৰিব পাৰে। আপোনালোকে চিনেমা আদিৰ আপোনালোকে আনন্দ একেলগে ল'ব পাৰে। স্বাস্থ্য ক্ষেত্ৰত খুব ধুনীয়া, স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে। ধনৰ দিশটো মধ্যম দেখুৱাইছে, বহুত বেছি একেবাৰে আওকাণ নকৰিব, একেবাৰে গায়েৰা ধনৰ ক্ষেত্ৰত নিদিব। পৰিবাৰৰ ক্ষেত্ৰতো ধুনীয়াকৈ আপোনালোকৰ দিনটো পাৰ হ'ব, সুমধুৰ স্থিতি দেখুৱাইছে। লগতে প্ৰেমত কিন্তু আজি আপোনালোকে অকণমান নিৰাশ হ'ব লগা হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মজবুত স্থিতি দেখুৱাইছে। ব্যৱসায়ত আপোনালোকৰ নতুন ৰাস্তা আজি খুলিব পাৰে বা নতুন আপোনালোকৰ কিবা আইডিয়া উদ্ভৱ হ'ব পাৰে। আৰু লগতে আপোনালোকে যদি ব্যৱসায় বিদেশৰ লগত জড়িত হৈ কৰি আছে, তেতিয়াহ'লেও আপোনালোকৰ ভাল দেখুৱাইছে, লাভ দেখুৱাইছে। বৈবাহিক ক্ষেত্ৰত আপোনালোকে ইজনে সিজনৰ কিছুমান এনেকুৱা কথা আপোনালোকে পচন্দ নকৰিব পাৰে, যিবিলাক নেকি ধৰক আপোনাৰ ফালৰ পৰা আপোনাৰ পৰিস্থিতি মতে সেই কথাটো শুদ্ধ নহয়, কিন্তু ইজনৰ পৰিস্থিতি মতে সেই কথাটো শুদ্ধ। তেনেকুৱা ধৰণৰ কথা যিবিলাক নেকি বহুত সৰু সৰু কথা হয় ঘৰুৱা, তেনেকুৱাবিলাকত আপোনালোকৰ অকণমান আজি কথা কটাকটি হ'ব পাৰে। বা যিকোনো বস্তু এটা ঘৰৰ কাৰণে লাগে নালাগে, এজনে ক'ব লাগে, এজনে ক'ব নালাগে, তেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে জীৱনৰ ভৰপূৰ আনন্দ উঠাওক। বন্ধুবৰ্গৰ লগত হওক, একেবাৰে নিজৰ পৰিয়ালটো, নিজৰ ৱাইফ, নিজৰ ল'ৰা ছোৱালীৰ লগত হওক, বা নিজে একেলগে য'ত কাম কৰে কাৰ্যক্ষেত্ৰত তেওঁলোকৰ লগত হওক, আপোনালোকে আজি অকণমান মহত্বাকাংক্ষী হ'ব, উচ্চ আকাংক্ষী হ'ব। বহুত ধৰণৰ কথা আপোনালোকৰ মনলৈ আহিব। আধ্যাত্মিক গতিবিধিবিলাকত আপোনালোকৰ আজি মন লাগিব পাৰে। স্বাস্থ্যক লৈ আপোনালোকে আজি চিন্তা কৰিব নালাগে, স্বাস্থ্য ঠিকে যাব। লগতে ধনৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে। আধ্যাত্মিক দিশত যদি আগবাঢ়ে, তেতিয়াহ'লে মানসিক শান্তি আজি আপোনালোকে লাভ কৰিব পাৰিব। পৰিবাৰৰ ক্ষেত্ৰত আজি মধ্যম দিন দেখুৱাইছে, ঠিকে যাব পাৰ হয়। প্ৰেমৰ ক্ষেত্ৰত অশুভ স্থিতি দেখুৱাইছে, ক্লেশ কাজিয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উত্তম মানদণ্ড দেখুৱাইছে, উত্তম স্থিতি দেখুৱাইছে। ব্যৱসায়ত আপোনালোকে লাভৰ সন্মুখীন হ'ব, লাভালাভ আপোনালোকে ভালকৈ প্ৰাপ্তি কৰিব পাৰিব। বৈবাহিক জীৱনত আজি অস্থিৰতা, মানসিক অকণমান টেনশ্যন এনেকুৱা হৈ থাকিব। তাৰ কাৰণে আপোনালোকে ইজনে সিজনক সময় দিব নোৱাৰিব পাৰে বা ইজনে সিজনক ভালকৈ বুজিব নোৱাৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। আজি আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। যিমান কাম থকাৰ উপৰিও আপোনালোকে স্বাস্থ্যত গুৰুত্ব দিব পাৰিব। ধনৰ দিশ মজবুত নহয়, কাকো দেখুৱাবলৈ বেছিকৈ পইচা খৰচ নকৰিব। পইচা অধিককৈ পকেটত লৈ পেলাই ওলাই নাযাব, পৰাপক্ষত অনলাইনে থাকিবলৈ দিব। পইচা হানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিবাৰ মধ্যত আপোনালোকৰ বৰ শান্তিপূৰ্ণ স্থিতি আজি নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকৰ প্ৰেমৰ পচুৱা বলিবলৈ ধৰিব। আজি আপোনালোকে যদি প্ৰেমৰ নতুন প্ৰস্তাৱো দিয়ে, তেতিয়াহ'লেও ছাকচেছ হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি যদি কোনোবা নতুন কৰ্মচাৰী আপোনালোকে ৰাখে, আজিৰ দিনটোত যদি এপইণ্ট কৰে, লগতে আপোনালোকে যদি নিজতকৈ তলৰ বা কৰ্মচাৰীসকলৰ লগত যদি আপোনালোকে সম্পৰ্ক ভালকৈ ৰাখে, তেতিয়াহ'লে ব্যৱসায়ত আজি ধুনীয়াকৈ গ্ৰোথ দেখাইছে। বৈবাহিক জীৱনতো আজি সুস্থিৰতা বনি থাকিব। আপোনালোকে নিজৰ অনুভৱেৰে, নিজৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা নিজৰ ৰিলেশ্যনশ্বিপটোক ভালকৈ আপোনালোকে হেণ্ডেল কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ মনৰ সৰু সুৰা যিবিলাক ভয়, সেইবিলাকৰ আপোনালোকে আজি ট্ৰিটমেণ্ট কৰিব লগা সময় আহি পৰিছে। কাৰণ কিছুমান এনেকুৱা ভয় যিবিলাক শাৰীৰিক মানসিক দুই ধৰণৰ ভয় থাকিব পাৰে বা বেলেগ ধৰণৰ আৰু কিছুমান ভয় থাকিব পাৰে। সেইবিলাকত যদি আপোনালোকে বিজয় যদি প্ৰাপ্তি নকৰে, তেতিয়াহ'লে আপোনালোকৰ কিছুমান এটা চাইড আধাৰুৱা যেন হৈ থাকে। কিছুমান ভয়তে মানুহে ফাইনেন্সক লৈ বহুত বেছি ভয় খায়, বহুত বেছি ভয় কৰে। সেই ভয়তে টেনশ্যনতে সিহঁতৰ নিগেটিভিটিটো আৰু বাঢ়ি যায়।
কিছুমানে পৰীক্ষাক লৈ অধিক ভয় কৰে পৰীক্ষাটোতো দিবই লাগিব পঢ়িলেও নপঢ়িলেও পৰীক্ষা লাষ্টত দিব কি কিন্তু ভয়টো অধিক কিছুমানে ৰিলেশ্যনশ্বিপটোক লৈ থাকিলে থাকিব নাথাকিলে নাই তেনেকুৱা হ'ব লাগে বহুত বেছি ভয় কৰে কিছুমানে নিজৰ স্বাস্থ্যটোক লৈ সৰু কিবা এটা হ'লে বহুত ডাঙৰ কিবা এটা হোৱা বুলি ভাবে আৰু কেতিয়াও ভাল নহম বুলি ভাবে তেনেকুৱা ধৰণৰ ভয় থাকে আৰু কিছুমানৰ পইচা পাতি দিয়া লোৱা এনেকুৱা লেনদেন থাকে সেইবিলাকতো বহুত ভয় থাকে গতিকে মানুহৰ নিজৰ আপোনাৰ মজবুতিটো নিজৰ লগত আপুনি যেনেকুৱাকে সমাজখনৰ লগত চলিব আপুনি যেনেকুৱাকে দেখাব এতিয়া যদি আপুনি কাৰোবাৰ পইচা ল'লে 20 বছৰ পাৰ হৈ গ'ল তেতিয়াতো আপোনাক কোনে ভাল বুলি ক'ব বা 3-4 বছৰ পাৰ হৈ গ'ল কোনে আপোনাক ভাল বুলি ক'ব যদি আপুনি ঘূৰাই দিয়া নাই গতিকে আপোনাৰ ভয়ৰ ট্ৰিটমেণ্টবিলাক আপুনি নিজে কৰিব লাগিব সেইমতে আপুনি জীৱনটো জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগিব লগতে আপোনালোকৰ আজি স্বাস্থ্য আপোনালোকে মেইনটেইন কৰিব পাৰিব স্বাস্থ্যক লৈ অসুবিধা নাই দেখুৱা ধনৰ স্থিতিও মজবুত পৰিবাৰৰ মধ্যত খালি অকণমান ক্লেশ বনিব পাৰে সাৱধান হ'ব কথা কওঁতে প্ৰেমৰ ক্ষেত্ৰত মধ্যম দিন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আৰু বৈবাহিকৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ চলিব আজি বিশেষ একো খাছ নাই আজি আপোনালোকৰ বৈবাহিক জীৱনটো কিবা বেলেগ কথাই প্ৰভাৱিত কৰিব পাৰে অৱশ্যে সাৱধান হ'ব কথা বতৰা পাতোতে যিকোনো নতুন কিবা কথা উলিয়াওঁতেও সাৱধান পুৰণা কথা পাতোতেও আপোনালোকে সাৱধান হৈ পাতিব মই বহুত বেয়া বুলি কোৱা নাই কিন্তু সাৱধানতা ল'ব লাগিব মধ্যমীয়া হৈছে আপোনালোকৰ কাৰণে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকৰ ঊৰ্জা লেভেলটো ভালকে বনি থাকিব সকলো ধৰণৰ কামতে আপোনালোকৰ মন লাগিব সকলো ধৰণৰ কাম আপোনালোকে ভালকৈ কৰিবলৈ পাৰিব নিজৰ স্বাস্থ্যৰ কেয়াৰ লোৱা স্বাস্থ্যটো মেইনটেইন কৰি ৰখা নিজৰ বাহ্যিক কিছুমান এক্টিভিটিত আপোনালোকে স্বাস্থ্যৰ কাৰণে লিপ্ত হোৱা এনেকুৱা ধৰণৰ কামৰ লগতে ধনৰ স্থিতি আজি মজবুত দেখুৱাইছে ধন যদি নিৱেশ কৰিম বুলি ভাবিছে আপোনালোকৰ কাৰণে ভাল দিন আজি যদি আপোনালোকে কাৰোবাক ধন দি পেলাই সহায় কৰিম বুলি ভাবিছে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে ভাল দিন পৰিবাৰ মধ্যত আজি সুখ শান্তি থাকিব পৰিয়ালৰ সদস্যখিনি একগোট হৈ থকা যেন দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত আজি অকণমান ক্লেশ আহিব পাৰে ব্যৱসায় বাণিজ্যত আপোনালোকৰ লাভ দেখা গৈছে সেলছ আজি অকণমান বৃদ্ধিৰ ফাললৈ যোৱাটো দেখা গৈছে বৈবাহিক জীৱনত আজি অকণমান দুইজনৰ মাজৰ যিটো সম্পৰ্ক সেইটোত মানে অকণমান প্ৰব্লেম আহিব পাৰে কিছুমান সৰু সুৰা গেপ আহে নহয় কেতিয়াবা মাজে মাজে তেনেকুৱা গেপ আহিব পাৰে বহুত ডাঙৰ একো নহয় ইমান এটা চিন্তা কৰিব নালাগে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ শান্তি আৰু সমৃদ্ধি পাবলৈ হ'লে মানসিক শান্তি পাবলৈ হ'লে আজি আপোনালোকে অকণমান নিজৰ যিবিলাক ভাল বন্ধু আপুনি জানে আৰু আপোনাৰ কাৰণে শুভ চিন্তা কৰে তেওঁলোকে তেনেকুৱা বন্ধুৰ লগত অকণমান আপোনালোকে সময় কটাব পাৰে আজি আপোনালোকে চেষ্টা কৰক নিজৰ মনটো আৰু নিজৰ খৰচাবিলাকক মানে খৰচাৰ ক্ষেত্ৰতো সেই মনটো ধৰকচোন খৰচাবিলাক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকে ধন সঞ্চয় কৰিব পাৰিব কিন্তু আজি বহুত ডাঙৰ নিৱেশ আদি কৰাৰ কাৰণে দিনটো ভাল নহয় স্বাস্থ্য মধ্যমীয়া পৰিবাৰজনৰ লগতো ঠিকেই আজি পাৰ হ'ব দিনটো ভালকৈ যাব প্ৰেমৰ ক্ষেত্ৰতো আজি প্ৰেমিক প্ৰেমিকাৰ ফালৰ পৰা একো তেনেকুৱা ডিষ্টাৰ্ব পাবলগীয়া নহয় ব্যৱসায় বাণিজ্যত বহুত উন্নতিৰ যুগ আজি বনিব কোনোবা নতুন মানুহ লগ পাব পাৰে কোনোবা নতুন মানুহৰ পৰা বহুত ভাল উপদেশ বহুত ভাল এটা ৰাস্তা তেওঁলোকে আপোনালোকক দেখুৱাই দিব পাৰে গতিকে আপোনালোকে আজি কোনো ধৰণৰ আপোনালোকে মকা এৰি নিদিয়াটো ভাল হ'ব বৈবাহিক জীৱনত আপোনালোকে ইজনে সিজনক প্ৰভাৱিত কৰিব কিছুমান কথাৰে ভাল কথাও হ'ব পাৰে সেইবিলাক বেয়া কথাও হ'ব পাৰে গতিকে চেষ্টা এইটো কৰিব যাতে আপোনালোকৰ ভাল কথাৰ দ্বাৰা মৰম চেনেহৰ দ্বাৰা বা যিকোনো পজিটিভ ভাইবছৰ দ্বাৰা যাতে প্ৰভাৱিত হয় নিগেটিভিটিৰ দ্বাৰা যাতে প্ৰভাৱিত নহয় সেই বস্তুটো আপোনালোকে ধ্যান দিব নহ'লে আপোনালোকৰ আজি বৈবাহিকত প্ৰব্লেম আহিব পাৰে ইমান বহুত ডাঙৰ প্ৰব্লেম যদিও বা নাই এই কথাকেইটা আপোনালোকে যদি ধ্যান নাৰাখে প্ৰব্লেম আহিব পাৰে আৰু বাণীত আপোনালোকে সংযম কৰাটো আজি আপোনালোকৰ কাৰণে বহুত দৰকাৰী হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আপোনালোকে যদি মীন ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম মীন ৰাশিৰ কাৰণে যদি আপোনালোকে এই অলপ দিনৰ পৰা যদি অভাৰ টাইম কৰি আছে তেতিয়াহ'লে আপোনালোকে বহুত যদি ভাগৰুৱা হৈ গৈছে অকণমান আপোনালোকে ৰেকলটো পইচাই কথা নহয় ন পইচাই সকলো নহয় পইচাই বহুত কিবা কিবি কৰিব পাৰে কিন্তু পইচাই সকলো নহয় কাৰণ স্বাস্থ্যটো বাচি থাকিলেহে আপুনি পইচা ইনকাম কৰিব পাৰিব সেই কথাটোত গুৰুত্ব দিব অযথা কিছুমান মানুহৰ কথা মাথাত লৈ পেলাই জোৰ নিদিব মাথাত প্ৰেছাৰ নিদিব ক্লেশ গোটাই নল'ব মানুহৰ কথা বেছিকৈ নুশুনিব নিজৰ হৃদয়ৰ কথা আপোনালোকে শুনিবলৈ চেষ্টা কৰক নিজৰ পৰিয়ালৰ লগত টাইম স্পেণ্ড কৰক নিজৰ কাম কৰক আৰু তাৰপিছত পৰিয়ালৰ লগত টাইম স্পেণ্ড কৰক আৰু আধ্যাত্মিক গতিবিধিবিলাকৰ লগত আপোনালোকে সংযোগ হৈ থাকক নাম পাঠ কৰক স্তোত্ৰ পাঠ কৰক মন্ত্ৰ পাঠ কৰক চালিচা পাঠ কৰক এইবিলাকত আপোনালোকে সময় দিয়ক তেতিয়া আজে বাজে বস্তুত আপোনালোকৰ মনটো ভটকি নাথাকে খুব ভাল হ'ব ধনৰ স্থিতি মধ্যমীয়া পৰিবাৰজনৰ লগত খুব শান্তি সমৃদ্ধি দেখুৱাইছে পৰিয়ালৰ সদস্যবিলাকৰ লগতে আপোনালোকে ভালকৈ থাকিলে বহুত সময় আপোনালোকে পাৰ কৰিব পাৰিব ইমান বন্ধু বান্ধৱ আজে বাজে কথা ভাবিব নালাগে আজি প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়া স্থিতি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত বেছি ভাল বুলি ক'ব নোৱাৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মধ্যম স্থিতি দেখুৱাইছে কিন্তু আজি আপোনালোকে বাণীত যদি সংযম কৰে একো বিশেষ অসুবিধা নাহে আজি ইজনে সিজনক কিবা এটা গিফ্ট সৰু সামান্য গিফ্ট আপোনালোকে যদি দিবলৈ চেষ্টা কৰে তেতিয়াও আপোনালোকৰ আজি মানে বৈবাহিকটোৰ কাৰণে খুব বেছি ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো থাকিব 7 নম্বৰ এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা আমাৰ জন্মকুণ্ডলীৰ লগত জড়িত বা ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কিছুমান কথা আমি আলোচনা কৰিম আজি আপোনালোকক মই এটা বিশেষ টোটকা ক'ব পাৰে বা বিশেষ আজি এইটো এটা জ্ঞান ক'ব পাৰে যি বুলি আপোনালোকে কয় শিৱলিংগত
বা শিৱ বাবাৰ মন্দিৰত ত্ৰয়োদশী আৰু চতুৰ্দশী দিনাখনি শিৱ বাবাৰ মন্দিৰত অপৰাজিতা ফুল অৰ্পণ কৰা বা শনিবাৰৰ দিনাখনি অপৰাজিতা ফুল অৰ্পণ কৰা দেৱী মাৰ মন্দিৰত যিকোনো দেৱীৰ ৰূপ দুৰ্গা কালী ভগৱতী বাগেশ্বৰী মানে যি দেৱীৰ ৰূপেই নহওক তেওঁৰ মন্দিৰত ত্ৰয়োদশী চতুৰ্দশী দিনা ৰঙা ফুল অৰ্পণ কৰা ৰঙা জবা ফুল দেই ৰঙা অন্য ফুল নহয় ৰঙা জবা ফুল আৰু বিষ্ণু বা কৃষ্ণৰ মন্দিৰত পদুম ফুল অৰ্পণ কৰা ত্ৰয়োদশী আৰু চতুৰ্দশী চতুৰ্দশী অমাৱস্যা পূৰ্ণিমাটো কৰিব পাৰে কিন্তু মেইনলি ত্ৰয়োদশী আৰু চতুৰ্দশী এই কামটো যোনে ৰেগুলাৰ মেইনটেইন কৰিব পাৰে এতিয়া পদুম ফুল পোৱাটো বৰ প্ৰব্লেম আহি যাব কিছুমানে পাব পাৰে কিন্তু আমি এতিয়া পদুম ফুলটো পাবলৈ নাই তেনেকৈ ত্ৰয়োদশী চতুৰ্দশী প্ৰত্যেকটোতে পদুম ফুল পাবলৈ নাই পইচা দিলেও নাপায় মানে তো যাৰ নাই আৰু যাৰ আছে পদুম ফুল যদি এভেইলেবল আছে আশে পাশে ভেট ফুল নহয় কিন্তু দেই পদুম ফুল যদি আপোনালোকে কৰিব পাৰে এইটো যদি আপোনালোকে ৰেগুলাৰ কৰিব পাৰে কাৰোবাৰ যদি বহুত বেছি সমস্যা ফাইনেন্সিয়েল হৈ আছে এইটো যদি আপোনালোকে ৰেগুলাৰ কৰিব পাৰে পদুম ফুলটো নিদিলেও এটলিষ্ট মা আৰু শিৱ মন্দিৰটো যদি কৰি দিয়ে তিনিওটা কৰিলে আচল ফলটো পায় বাৰু এইটো এটা বেলেগ কথা কিন্তু দুটা কৰিলেও আপোনালোকে বহুত ভাল ফল পাব ফাইনেন্সিয়েলি আপোনালোকৰ গ্ৰোথ বহুত বাঢ়িব ভৰণ পোষণ বোলে দেৱী দেৱতাই তেতিয়া কৰে তেনেকুৱা শাস্ত্ৰ লিখা আছে গতিকে আপোনালোকে কৰিব পাৰে আজিৰ আপোনালোকৰ মই মহা উপায়টো কৈ দিওঁ মহা উপায় আপোনালোকে আজি আহত গছৰ তলত বা বট গছৰ তলত গাখীৰ আৰু পানী আৰু হালধি মিক্স কৰি পেলাই আপোনালোকে গুড়িত ঢালক আৰু আহোঁতে আপোনালোকে গুড়িত অকণমান মিঠা বস্তু আপোনালোকে থৈ আহক গছৰ গুড়িত আৰু এগছ ঘিউৰ চাকি জ্বলাওক ঘিউৰ চাকি গছত আপোনালোকে সৰিয়হ দিব লং দুটা দিব ইলাইচি দিব আৰু পাৰিলে অকণমান হালধি দিব এইখিনি বস্তু দি পেলাই আপোনালোকে চাকি গছ জ্বলাই আহক আৰু আপোনালোকে সেৱা এটা লওক বা পৰিক্ৰমা 7 পৰিক্ৰমা লগালে বহুত ভাল যদি পৰিক্ৰমা কৰিব পাৰে অত্যন্ত উত্তম ৰাতিপুৱা 11টা বজাৰ আগত আপোনালোকে এইটো নিয়ম কৰক আৰু যদি একদম বৃহস্পতিয়ে হোৰাতে কৰিব পাৰে সূৰ্য উদয়ৰ পৰা 1 ঘণ্টাৰ ভিতৰত তেতিয়াতো বহুত বেছি ভাল বহুত ফলদায়ী হয় গা ধুই যাব লাগে গতিকে এইটো আপোনালোকে কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ